কথা কৈছো এই চৰকাৰখন কি বুলি ইতিহাসত থাকি যাব আপোনাৰ সময় হৈছে এই চৰকাৰখন অসমৰ ইতিহাসত থাকি যাব যে অসমৰ ইতিহাসৰ আটাইতকৈ সাম্প্ৰদায়িক চৰকাৰ হিচাপে অসমৰ ইতিহাসৰ আটাইতকৈ আৰু মুখ্যমন্ত্ৰীজনে সদায় ঘৃণাৰ টোপোলা এটা লগত লৈ ফুৰে সদায় বেলেগ জাতিৰ বিৰুদ্ধে বেলেগ ধৰ্মৰ বিৰুদ্ধে ঘৃণা এইটোৱে হ'ল এই চৰকাৰখনৰ আটাইতকৈ ডাঙৰ হেৰি দ্বিতীয় যেটো কৃতিত্ব সেইটো হ'ল যে এক্সট্ৰা জুডিচিয়েল কিলিং অৰ্থাৎ এই এনকাউন্টাৰ কৰি মানুহ মৰাৰ কাৰণে এই চৰকাৰখন 2 নম্বৰত নাম থাকি যাব 3 নম্বৰ অসমৰ মাটি বেলেগ ৰাজ্যক দি দিয়াৰ কাৰণে নাগালেণ্ড মেঘালয় মিজোৰাম অৰুণাচল প্ৰদেশ এইবিলাকক বিনা বাক্যব্যয়ে মাটি এৰি দিয়াৰ কাৰণে এই চৰকাৰখনৰ নামটো ইতিহাসত থাকি যাব আৰু 4 নম্বৰ নামটো থাকি যাব ৰেকৰ্ড কৰিবলৈ লোৱাৰ কাৰণে ৰেকৰ্ড মানে বিহুত ৰেকৰ্ড আমুকত ৰেকৰ্ড এই ৰেকৰ্ডত যে উঠিবলৈ নামটো এইটোত আমাৰ চৰকাৰখনৰ নামটো পুৰা থাকি যাব দেই আৰু ইতিহাসত নাম থাকি যাব 5 নম্বৰত আটাইতকৈ ধাৰ লোৱা চৰকাৰ হিচাপে আটাইতকৈ ধাৰ লোৱা চৰকাৰখনৰ নাম হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰ এতিয়া ইমানবিধ আৰু এটা কিন্তু নাম থাকি যাব দেই ইমানবিলাক নিগেটিভ কথা কোৱাৰ পাছতো এই চৰকাৰখনৰ বিৰুদ্ধে সংবাদ মাধ্যমে বেয়াকে নকয় সংবাদ মাধ্যমে বৰ বঢ়িয়াকে কয় গতিকে সংবাদ মাধ্যমে বেয়াকে নোকোৱা চৰকাৰ বুলি অৰ্থাৎ সংবাদ মাধ্যমে মেনেজ কৰা চৰকাৰ বুলি এইখনৰ নামটো বৰ ধুনীয়াকে থাকি যাব দেই একদম বৰ আৰু এই চৰকাৰ দিনৰ আটাইতকৈ ৰাজক কিয় পাইছে ৰাজক দুটা ক্ষেত্ৰত পাইছে কোৱা কথাটো আমি ৰেকৰ্ডত ল'ম নে শিৱসাগৰ মিটিঙত কোৱা কথাটো ৰেকৰ্ডত ল'ম আপুনি কথা মোক ক'বলৈ নিদিয়ে এতিয়া আপুনি কিন্তু ঠিকে ক'লে মোৰ ওপৰত আপুনি কৈ থাকোতে মোক 1 মিনিট শেষ কৰি দিয়ক এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিছে আৰু দুটা কথা ক'লে তেখেতে আৰু শুনি ভাল পাব আৰু দুটা কথা এই চৰকাৰখনৰ ৰাজহ সংগ্ৰহ ক'ত বাঢ়িছে এই চৰকাৰখনৰ ৰাজহ সংগ্ৰহ বাঢ়িছে দুটা কথা আবকাৰী মদ বিক্ৰী কৰি ৰাজহ সংগ্ৰহ বিক্ৰী বাঢ়িছে আৰু ৰাস্তাত গাড়ী ধৰি ৰাজহ সংগ্ৰহ বাঢ়িছে তাৰ বাহিৰে আৰু ৰাজহ সংগ্ৰহ নাই আৰু এই চৰকাৰখনৰ আটাইতকৈ ডাঙৰ ৰাজনৈতিক কষ্টটো কি আছিলে এই চৰকাৰখনে অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰালে বিজেপি চৰকাৰ আহিলে অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন অসম চুক্তিৰ ৰূপায়ণ কৰিম বুলি কৈছিলে অসম চুক্তিৰ ৰূপায়ণ নকৰিলে একেবাৰে 6 নম্বৰ দফাৰ কমিটি প্ৰতিবেদন নাইকিয়া হ'ল 6 জনগোষ্ঠী কৈছিলে এই চৰকাৰখনে 6 জনগোষ্ঠী জনজাতিকৰণ নকৰিলে গতিকে এই চৰকাৰখনে যে একদম সাংঘাতিক চৰকাৰ মুখত কিন্তু একদম nothing will go on record please sit down অখিল গগৈ ডাঙৰীয়াই কৈছে যে মোৰ নামটো সাম্প্ৰদায়িকতাৰ কাৰণে ৰৈ যাব অখিল গগৈ ডাঙৰীয়াক মই বিনম্ৰতাৰে সৈতে ক'ব খোজো যে অসমত যদি এইখন চৰকাৰৰ নাম ৰখি যায় অসমত সংখ্যালঘিষ্ঠ মানুহৰ পৰা বাল্য বিবাহ ৰোধ কৰাৰ কাৰণে থাকি যাব এক্সট্ৰা জুডিচিয়েল কিলিঙৰ কাৰণে নহয় এইখন চৰকাৰৰ নাম থাকি যাব যে এইখন চৰকাৰে ড্ৰাগছৰ লগত কেতিয়াও কম্প্ৰমাইজ কৰা নাই অপৰাধৰ লগত কেতিয়াও কম্প্ৰমাইজ কৰা নাই এইখন চৰকাৰে ৰাজনীতিৰ ওপৰত গৈ সাহসৰ পৰিচয় দিছে 100 জন মানুহৰ মৃত্যুৰ কাৰণে আমি কান্দিছো কিন্তু এই ড্ৰাগছ বেপাৰীবিলাকে হাজাৰ হাজাৰ যুৱকক কেনেকৈ জীৱন ধ্বংস কৰি দিছিল তাৰ কাৰণে আমি নাকান্দিম কোনোবা গড়ৰ চোৰাং চিকাৰী পুলিচৰ গুলিত মৰিছে তাৰ কাৰণে আমি কান্দিছো কিন্তু কথা ক'ব নোৱাৰা গড় কেইটাৰ কাৰণে আমি কান্দা নাই ইতিহাসে ৰোমন্থন কৰিব এইখন চৰকাৰক কাজিৰঙাৰ ৰক্ষণাবেক্ষণৰ কাৰণে ইতিহাসে ৰোমন্থন কৰিব বুঢ়া চাপৰিৰ পৰা উচ্ছেদ কৰি কাজিৰঙাক শক্তি দিয়াৰ কাৰণে এইখন চৰকাৰক অসমৰ প্ৰজন্মই সোঁৱৰণ কৰিব